যুক্তিযুদ্ধলৈ স্বাগতম মই দীক্ষিত শৰ্মা জনজাতিকৰণৰ প্ৰসংগত আজি কথা পাতিব ওলাইছো বহুদিনীয়া দাবী ৰাজ্যত জনজাতিকৰণক লৈ আজিও উজনি অসমৰ বিভিন্ন স্থানত আন্দোলন হৈ আছে প্ৰতিবাদ হৈ আছে দাবীৰে হে দাবী ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটো ইতিমধ্যে লৈ পেলাই উজনি অসমৰ বিভিন্ন স্থানত প্ৰতিবাদ এই মুহূৰ্তত হৈ আছে ৰাজ্য চৰকাৰে কৈছিল যে বিধানসভাৰ এবাৰৰ অধিৱেশনত এখন বিশেষ প্ৰস্তাৱ আনা হ'ব সেই প্ৰস্তাৱটো কি হ'ব আৰু জনজাতিকৰণৰ এই যি এটা দীঘলীয়া এটা দাবী আছে সেই দাবীটো 2026 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত বা তাৰ পূৰ্বে সমাধান হ'ব নে নহয় নে কি হ'ব যদি হয় তেতিয়াহলে হেতু অনাগত 2-3 মাহৰ ভিতৰত হ'ব নে ইয়াৰ বাবে আৰু দীঘলীয়া অপেক্ষা কৰিব লাগিব কি আসলতে জনজাতিকৰণক লৈ হৈ আছে বা জনজাতিকৰণ যদি কিবা কাৰণত নহয় এই জনজাতিকৰণ নোহোৱা ঘটনাটোৱে বিধানসভা নিৰ্বাচনত প্ৰভাৱিত কৰিব নেকি এটা দীঘলীয়া দাবী ছটা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ যি দাবী আছিল সেই দাবীক লৈ পেলাই বহু সময়ত প্ৰস্তৰ অৱতাৰণা হৈ আছে আৰু বিশেষকৈ 2014ত কেন্দ্ৰত আৰু 2016ত ৰাজ্যত অসমত বিজেপি চৰকাৰ আহাৰ পাছৰে পৰা এটা বিশেষ পদক্ষেপ তেওঁলোকে লৈছে বুলি দাবী কৰি আহিছে বিভিন্ন সময়ত কমিটি গঠনেই হওক বা অন্যান্য কিছু কাম-কাজ যিবোৰ আছে প্ৰতিবেদন দিয়া সেই কাম-কাজখিনি হৈ থকা বিগত 8-9-10 বছৰত দেখা পোৱা গৈছিল কিন্তু এতিয়া সমাধানৰ কাৰণে সময় আহিছে নে এটা তাৰিখ নিৰ্ধাৰণ কৰা হৈছে নে এই তাৰিখ নিৰ্ধাৰণ কৰিবলৈ আৰু কিছু প্ৰক্ৰিয়াৰ প্ৰয়োজন হ'ব এই বিষয়ে আজি আমি কথা পাতিম মোৰ লগত অতিথি উপস্থিত আছে অতিথিক প্ৰথমে চিনাই কৰাই দিব বিচাৰিছো মোৰ লগত আছে কংগ্ৰেছৰ মুখপাত্ৰ আছিক ইকবাল আপোনাক স্বাগতম জনাইছো আৰু মোৰ লগত আছে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ ব্ৰজেন মহন্ত আপোনালোক দুইজনকে স্বাগতম জনাইছো আৰু আমি অন্য কোনো দলক আজি নিমন্ত্ৰণ জনোৱা নাই বিজেপি আৰু কংগ্ৰেছকে আমি এই জনজাতিকৰণৰ প্ৰসংগক লৈ আমি আলোচনা কৰিব বিচাৰিছো দুটা দলৰ মাজত এটা ওপেনিং ৰিমাৰ্ক মই যদি ব্ৰজেন মহন্ত প্ৰথমে আপোনাৰ পালো আচ্ছা চাওক ইতিমধ্যে আপুনি উত্থাপিত কৰিছে যে এই যিটো ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় এইটো আচলতে অত্যন্ত এটা স্পৰ্শকাতৰ বিষয় এফালেদি আৰু আনফালেদি এইটো এটা দীৰ্ঘদিনীয়া দাবী এই ছয় জনগোষ্ঠী সমূহৰ আৰু সেই সমস্যাটো সমাধানৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে যৎপৰোনাস্তি চেষ্টা কৰি আছে তো যথেষ্ট অগ্ৰগতিও ইতিমধ্যে লাভ কৰিছে আৰু এই কথাটো নিশ্চিতভাৱে আপোনালোকে জানে যে এই জটিলতা এটা ইয়াতে আছিল একমাত্ৰ এটা কাৰণতে কাৰণ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিসমূহ ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়াসমূহ তেওঁলোকে সম্পূৰ্ণ কৰিছে আৰু যোৱা সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগতে বিভিন্ন সময়ত বিভিন্ন ধৰণে আসাম এছেম্বলিৰ পৰা সেইটো আগুৱাই লৈ গৈ অৰ্থাৎ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো পাৰ্লামেণ্টাৰী চিলেক্ট কমিটিত এতিয়া আছে অৰ্থাৎ যোৱা সময়ছোৱাত তো ৰাজ্যসভাত ইতিমধ্যে সেই বিলখন উত্থাপিত কৰা হৈছিল আৰু এতিয়া সেইটো এটা পাৰ্লামেণ্টাৰী চিলেক্ট কমিটিত এই বস্তুটো আছে তো নিশ্চিতভাৱে এই সমস্যাটো সমাধানত বাধা হিচাপে এটা বস্তু আহিছিল সেইটো হ'ল যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ যদি কৰে তেতিয়াহ'লে এক্সিষ্টিং জনজাতিসকলৰ যিসকল ইতিমধ্যে আছে তেওঁলোকৰ ক্ষতি হ'ব নেকি আৰু এই প্ৰশ্নটোতেই ছয় জনগোষ্ঠী কি কয় ইতিমধ্যে যি 14টামান জনগোষ্ঠী আছে যিসকল এক্সিষ্টিং তো সেইসকলৰ এটা আশংকা আছিল আৰু সেইসকলে প্ৰতিবাদ কৰি আহিছে দীৰ্ঘদিন ধৰি যে ইয়াত আৰু কোনো কাৰণতে জনজাতিকৰণ অন্য জনগোষ্ঠীক কৰিব নোৱাৰিব অৰ্থাৎ অন্য জনগোষ্ঠীক যদি জনজাতিক কৰে তেতিয়াহ'লে আমি এক্সিষ্টিং জনজাতীয় চাকৰি বাকৰি ঠিকা টুকুলি বা বিভিন্ন ধৰণৰ ৰাজনৈতিক অধিকাৰ সকলো ফালৰ পৰা আমি বঞ্চিত হ'ম যদি অন্য জনগোষ্ঠীসমূহক আজি জনজাতিকৰণ কৰে এই আপত্তিটা তেওঁলোকে কৰি আহিছিল আৰু আমি দেখিলোঁ যোৱা সময়ছোৱাত কংগ্ৰেছেও এছেম্বলিত এটা কথা উত্থাপন কৰিলে যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ তেনেধৰণে কৰিব লাগিব যাতে এক্সিষ্টিং জনগোষ্ঠীসমূহৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু এক্সিষ্টিং জনগোষ্ঠীৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ যদি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগিব সেই কথাটোৰ কাৰণেই আচলতে স্বাভাৱিকভাৱেই তেওঁলোকৰ যিটো আশংকা যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ যদি হৈ যায় তেতিয়াহ'লে তেওঁলোকে ভাবে যে আমাতকৈ বহুত উন্নত ধৰণৰ কেইবাটাও জনগোষ্ঠী ইয়াৰ ভিতৰত আছে তো সেইসকল যদি জনজাতি হৈ যায় তেতিয়াহ'লে আমাৰ চাকৰি বাকৰি ইটো সিটোত হেম্পাৰ হ'ব আৰু এনেধৰণৰ এটা অভিজ্ঞতাও তেওঁলোকৰ হৈছে 96ত একবাৰ ৰাষ্ট্ৰপতিৰ এটা অৰ্ডিনেন্সৰ জৰিয়তে তো 6 মাহৰ কাৰণে তাতে আমি দেখিছিলোঁ যে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হৈছিল আৰু এই 6 কোচ ৰাজবংশীসকলক জনজাতিকৰণ 96ত যেতিয়া কৰিলে তেতিয়া আমি দেখিলোঁ যে মাজুলীৰ পৰা এজন কৰোণা দত্ত বুলি তো জনৈক ব্যক্তি তেখেত MLA হিচাপে তাতে নিৰ্বাচিত
মানে বিধায়ক হিচাপে নিৰ্বাচিত হৈ গ'ল আৰু ইতিমধ্যে চাকৰি বাকৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যথেষ্ট ধৰণৰ সুযোগ সুবিধাখিনি পালে এইটোৰ ফলত এই 6 জনগোষ্ঠী আতংকিত হৈছে যদি কোচ ৰাজবংশীসকল যদি বা আহোমসকল যদি আজি জনজাতিকৰণ হৈ যায় তেতিয়াহ'লে আমাৰ চাকৰি বাকৰিত যথেষ্ট অসুবিধা হ'ব বা বিধানসভাৰ আনকি ৰাজনৈতিক মানে সংৰক্ষণৰ বিষয়টো তেওঁলোকৰ যেতিয়া আহিব আমি যথেষ্ট ধৰণে বঞ্চিত হ'ম এই ধৰণৰ এটা আতংক আছে আৰু ইতিমধ্যে কংগ্ৰেছে এই বাধাটো যে দিলে যে তেওঁলোকক ক্ষতি নোহোৱাকৈ কৰিব লাগিব তো যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে কিছু হ'লেও তেওঁলোকৰ অসুবিধা হয়তো সামান্য হ'ব পাৰে গতিকে এতিয়া আমি অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীয়ে অৰ্থাৎ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি আপোনালোকে জানে যে এটা মন্ত্ৰী গোট গঠন কৰি দিয়া হৈছে এই সমস্যাটো সমাধানৰ কাৰণে এক্সিষ্টিং 6 জনগোষ্ঠীৰ মানে নেতৃত্বৰ লগত আৰু একেটা সময়তে কি কয় এক্সিষ্টিং জনজাতিসকলৰ লগত ইতিমধ্যে বিভিন্ন ধৰণৰ আলোচনা বিলোচনা চলাই থকা হৈছে এটা এমিকেবল সেটেলমেণ্ট যাতে কৰিব পৰা যায় দুই পক্ষ কিন্তু যুদ্ধমান এটা পৰিস্থিতিৰ মাজত আছে আপুনি দেখিছে যে কিছুদিনৰ আগতে তো জনজাতিসকলে অলৰেডি চিচিটোৱাৰ নেতৃত্বত এই সোণাপুৰতে বিশাল গণসমাৱেশ তেওঁলোকে অনুষ্ঠিত কৰিছে তাৰপিছত তেওঁলোকে হুংকাৰো দিছে যে কোনো কাৰণতে এই জনগোষ্ঠীৰ জনজাতিকৰণ আমি হ'বলৈ মানে দিবলৈ ৰাজি নহয় গতিকে এনেকুৱা এটা যুদ্ধমান পৰিস্থিতিত আছে সেইটো কেনেকৈ মীমাংসা কৰা যায় এইটো কাৰণে আমাৰ মন্ত্ৰী গোটে তেওঁলোকৰ নেতৃত্বত ইতিমধ্যে এক্সিষ্টিং জনগোষ্ঠী আৰু হ'বলগা জনগোষ্ঠীৰ নেতৃত্বৰ লগতো তো বিভিন্ন সময়ত বিভিন্ন ধৰণে আলোচনা হৈ আছে আৰু এই বিধানসভাতেই এইবাৰ এক প্ৰতিবেদন আমাৰ মন্ত্ৰী গোটে মানে উত্থাপিত কৰিব যিটোৰ জৰিয়তে মই ভাবোঁ এই সমস্যাটো এটা মানে স্থায়ী সমাধান মানে ওলাব নিশ্চিতভাৱে হয় কংগ্ৰেছৰ মুখপাত্ৰ মিডিয়া পেনেলিষ্ট আহিছে মোৰ লগত আছিক ইকবাল কংগ্ৰেছে এই মুহূৰ্তত কি কয় জনজাতিকৰণৰ প্ৰসংগটো হয় মইতো আমাৰ কংগ্ৰেছৰ এটা কথা স্পষ্ট এইটো কথা হ'ল যে বিজেপিয়ে জনজাতিকৰণৰ বিষয়টো এটা আমি 2014 চনৰ পৰাই দেখিছোঁ এটা নিৰ্বাচনী ইস্যু হয় বিজেপিৰ 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী চৰকাৰ 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আহিছিল আহি পেলাই এটা কথা মানে তেওঁ কৈছিলে যদি কেন্দ্ৰত যদি আমি চৰকাৰ গঠন কৰিব পাৰোঁ কেন্দ্ৰত যদি বিজেপি চৰকাৰ আহে তেন্তে জনজাতিকৰণ 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক দিয়া হ'ব কৰা হ'ব তাৰে পিছত আহি গ'ল 1.5 বছৰ গুচি গ'ল 2 বছৰ গুচি গ'ল 2016 চনৰ বিধানসভা নিৰ্বাচন আহিল তাৰপিছত আকৌ এটা বস্তু বিজেপি চৰকাৰ এখুব আগুৱাই গৈ পেলাই তেওঁলোকে ক'লে যে 2016 চনত যদি তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰে 100 দিনৰ ভিতৰতে জনজাতিকৰণ তেওঁলোকে কৰিব তাৰপিছত 2016 গ'ল লাহে লাহে 2019 নিৰ্বাচন আহিল 2019 যেতিয়া নিৰ্বাচন আহিল এই কথাখিনি ক'বই লাগিব গোটেই 2014 পৰা এই 25 26 নিৰ্বাচনলৈকে এইকাৰণে কাৰণ 2019 যেতিয়া নিৰ্বাচন আহিল তেওঁলোকে এটা কথা ক'লে যে জনজাতীয় লোকে আমাৰ মুখ্যমন্ত্ৰী তো জনজাতীয়কৰণটো আমাৰ অতি ক্ষীপ্ৰতাৰে হৈ আছে হৈ থাকিব তাৰপিছত আকৌ 2000 নেক্সট যিবিলাক নিৰ্বাচন আহিলে 2021 নিৰ্বাচন আহিলে 2024 নিৰ্বাচন আহিলে চ' একেইবোৰ নাটক তেওঁলোকে চলাই গৈ থাকিলে কিন্তু মোৰ কথাটো হ'ল এতিয়া এটা বস্তু মানে নিৰ্বাচনলৈকে বেছি সময় নাই মাত্ৰ 3 মাহ 4 মাহ সময় আছে সেইখিনি সময়ত জনজাতিকৰণটো কেনেকৈ সম্ভৱ যিজন মুখ্যমন্ত্ৰীয়ে জনজাতীয় মুখ্যমন্ত্ৰীক গুচাই পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে মুখ্যমন্ত্ৰী চকীত বহিছে তেওঁলোকে কেনেকৈ জনজাতিকৰণ কৰিব সেইটো আমি একদম মানে ক্লিয়াৰ এটা স্পষ্ট যে বিজেপিয়ে নিৰ্বাচন আহিলে এনেকুৱা ধৰণৰ ইস্যুবিলাক মানুহৰ মাজত লৈ আনে জনজাতিকৰণেই হওক উচ্ছেদেই হওক কিবাই হওক এনেকুৱা নানানটা ইস্যু লৈ আনি পেলাই ৰাইজক মানে এটা বেলেগ এটা মানে এটা সৃষ্টি কৰিব বিচাৰে তো আৰু কথাটো এনেকুৱা এইটো কথা ক'ব লাগিব তেওঁলোকে 96ত হেৰি অৰ্ডিনেন্সখনৰ কথা কৈছে এতিয়া আমি যদি কওঁ 96ত মানে চৰকাৰ কাৰ আছিলে কেন্দ্ৰত 96ত কেন্দ্ৰত কাৰ চৰকাৰ আছিলে যদি তেওঁলোকে বিচাৰিলেহেঁতেন এই জনজাতিকৰণৰ এই বিষয়টো তেওঁলোকে তেতিয়া শেষ কৰিব পাৰিলেহেঁতেন এতিয়া তেওঁলোকে আৰু এটা নতুনকৈ মানে ৰহণ সানি আছে যে কংগ্ৰেছৰ কথাটো আনিছে যে কংগ্ৰেছে বিচাৰি আছে যে এইটো ধৰণে মানে এক্সিষ্টিং লোকসকলক ক্ষতি নকৰাকৈ জনজাতিকৰণ হয় কংগ্ৰেছে বিচাৰি আছে কিন্তু এই যে তেওঁলোকে মই আগৰ যিখিনি কথা ক'লোঁ তেওঁলোকে 6 মাহৰ ভিতৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে জনজাতিকৰণ কৰি পেলাব 100 দিনৰ ভিতৰত কৰি পেলাব এই যিবিলাক কথা বতৰা তেওঁলোকে কৈছিলে হিচাপ নিকাচ কৰা নাছিল নেকি আগতে তেওঁ একো ইকুৱেশ্যন নাছিল নেকি যে মাত্ৰ নিৰ্বাচনী মানে এটা নিৰ্বাচন জয়ী হ'বৰ কাৰণে এই কথা বতৰাবিলাক ৰাইজৰ মাজত লৈ আনিছিল নেকি তো এই বস্তুবিলাক ৰাইজে বুজি উঠিছে আৰু জনজাতীয় লোকসকল সঁচাই সহজ সৰল হয় আৰু এইবাৰ
তেওঁলোকে ইমান সহজ নহ'ব বিজেপিয়ে যিটো ভাবি আছে যে আমি 2014ত যিদৰে আমি কৈছিলোঁ 2019ত যিদৰে আমি কৈছিলোঁ 2016ত যিদৰে আমি কৈছিলোঁ এইবাৰো আমি এনেকৈ পাৰ কৰিব পাৰিম এইবাৰ ইমান সহজ নহ'ব ঠিক আছে মই চাওক কংগ্ৰেছী প্ৰবক্তাজনে ইতিমধ্যে যি কথা ক'লে যে আজি 14 চনৰ পৰা এতিয়ালৈকে কিয় এইটো কৰা নহ'ল আচলতে নৈতিকভাৱে কংগ্ৰেছে সেই প্ৰশ্নটো বিজেপিক মানে কৰিব নালাগে বা নোৱাৰে এইকাৰণে কৈছোঁ কাৰণ এই জনজাতিকৰণৰ দাবীটো কিন্তু কালি হঠাতে অহা এটা দাবী নহয় কিন্তু দেই মৰাণ মটকসকলে সেই তাহানিতে আপোনাৰ 40ৰ দশকৰ পৰাই তেওঁলোকে দাবী উত্থাপিত কৰি আহিছিল যে তেওঁলোকক জনজাতিকৰণ দিব লাগে তো মানে ব্ৰিটিছ সময়ত তেওঁলোক এছ টি হিচাপে আছিলেই মৰাণ মটকসকল 35ৰ পৰৱৰ্তী সময়ত তেওঁলোক আকৌ মানে পৰৱৰ্তী স্বাধীন ভাৰততে তেওঁলোকক জনজাতিকৰণটো মানে কৰা নহ'ল অৰ্থাৎ জনজাতি হিচাপে তেওঁলোকে স্বীকৃতি নাপালে আৰু তেতিয়াৰ পৰাই সেই মৰাণ মটকসকলে দাবী কৰি আহিছিল যে তেওঁলোকক জনজাতি দিব লাগে ঠিক একেধৰণে প্ৰায় 60ৰ দশকত 79ৰ পৰা টাই আহোমসকলে ঠিক এই ধৰণে পৰ্যায়ক্ৰমে এটাৰ পিছত এটাকৈ 6 জনগোষ্ঠীয়ে এই দাবীসমূহ উত্থাপিত কৰি আহিছে আৰু সেইটো 60ৰ দশকৰ পৰাই এই দাবীখিনি প্ৰায়কেইটা জনগোষ্ঠীয়ে মানে কৰি আহিছে গতিকে 60ৰ দশকৰ পৰা এতিয়ালৈকে আজি ইমান বছৰে চৰকাৰী ক্ষমতাত কোন আছিল কাৰ দিনত সেই দাবীবিলাক উত্থাপিত হৈছিল সেই সময়ত তেওঁলোকে সেই সমস্যাটো কিন্তু সমাধান নকৰিলে বৰঞ্চ তেওঁলোকে জটিলতাহে সৃষ্টি কৰিলে য'ত নাই এইখিনিতে এটা কথা ক'ব লাগিব 96ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই কংগ্ৰেছ চৰকাৰ যেতিয়া কংগ্ৰেছ চৰকাৰৰ সময়ত 6 জনগোষ্ঠীৰ এছ টিৰ মানে মৰ্যাদাৰ কাৰণে প্ৰথমবাৰ যৌথ সমিতি গঠন কৰিছিল তাৰপিছতহে অৰ্ডিনেঞ্চ আহিছিলে এই কথাবিলাক ক'ব লাগিব আৰু কংগ্ৰেছে চেষ্টা চলাই আছে 2013 চনতো চেষ্টা চলাইছে এতিয়া বিজেপিয়ে ক'ব যে কংগ্ৰেছে একো কৰা নাই তেতিয়া সেই সময়ত কংগ্ৰেছীবিলাক কোন আছিলে 2013 চনত 2003 গৈ ডাঙৰীয়া এটা ৰাজহুৱাকে এটা ষ্টেটমেণ্ট দিছিলে মই ষ্টেটমেণ্টটো কৰি দিব লাগিব নাই 2000 নাই কথাবিলাক এনেকৈ কৈ থাকিলে নহয় মই এটা বস্তু কৰি দিব লাগিব 96ত মানে 2013 চনত তৰুণ গগৈ ডাঙৰীয়া এটা স্পষ্টকৈ কৈছিলে যে 6 জনগোষ্ঠীক এছ টি কৰিলে অসমে জনজাতীয় ৰাজ্য হ'ব আৰু মই ইয়াৰ সমৰ্থক তৰুণ গগৈ ডাঙৰীয়া স্পষ্টকৈ কৈছিলে তৰুণ গগৈ ডাঙৰীয়া 2013 চনতো চেষ্টা কৰিছিলে তেতিয়া বিজেপি ক'ত আছিলে 2014 চনত নৰেন্দ্ৰ মোদীয়ে কি কাৰণে কৈছিলে যে 6 মাহৰ ভিতৰতে আমি জনজাতিকৰণ কৰিম 2021 আমাৰ সেই আন্তৰিকতা আছে আমি 6 জনগোষ্ঠী জনজাতি আমাৰ মুখ্যমন্ত্ৰী জনে জনজাতি বিৰোধী মুখ্যমন্ত্ৰী এতিয়া নিৰ্বাচনী বৈতৰণি পাৰ হ'ব কাৰণে এইবিলাক কথা ক'লে নহ'ব আপোনালোকৰ মুখ্যমন্ত্ৰী জনে জনজাতি বিৰোধী মুখ্যমন্ত্ৰী সেইকাৰণে জনজাতীয় মুখ্যমন্ত্ৰী এজনক গুচাই দি পেলাই আপোনালোকে নিজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে আসনত বহিছে এইবিলাক কি ৰাইজে দেখা পোৱা নাই এইবিলাক ৰাইজে কি বুজি পোৱা নাই ঠিক আছে ব্ৰজন মহন্ত মহন্ত ডাঙৰীয়া কওক তো চাওক তেখেতে যি কথাটো কৈ আছে যে জনজাতীয় মুখ্যমন্ত্ৰী এজনক গুচাই দি তো যিটো মানে য'ত বেলেগ এজন মন্ত্ৰী হ'ল তো সেইটো চৰকাৰে আৰু কেনেধৰণে জনজাতিকৰণ কৰিব তো সেইটোৰ লগত এইটোৰ কি সম্পৰ্ক তো জনজাতিকৰণটো টাই আহোমৰেতো মন্ত্ৰী আছিল তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল সেই গগৈসকলেই মুখ্যমন্ত্ৰী আছিল আহোমসকলেই মুখ্যমন্ত্ৰী আছিল আৰু তেওঁলোকৰ 6 জনগোষ্ঠীৰ ভিতৰত অন্যতম এটা জনগোষ্ঠী হৈছিলে আহোম গতিকে আহোমসকল ক্ষমতাত থাকি তেওঁলোককতো নহ'লে সেইটো গতিকে আজি সৰ্বানন্দ সোণোৱাল আঁতৰাই দিলে কাৰণে এইটো হ'ল সেই কথাটো মানে কোৱা সেইটো কোনো ধৰণৰ যুক্তি নাই যুক্তি যেতিয়া নাথাকে তেতিয়া তেনেধৰণৰ কথা বতৰাই কোৱা হয় তো গতিকে এই ক্ষেত্ৰত মই এই কথাটোৱে ক'ব বিচাৰিছোঁ যে এক্সিষ্টিং জনগোষ্ঠীসমূহৰ উচতাই দি তেওঁলোকে আচলতে এটা ইয়াতে ৰং চোৱাৰ যিটো মানে কথা নিৰ্বাচন আহিছে তেওঁলোকে ভাবিছে যে এইবাৰ যদি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ চৰকাৰ হ'ব ইয়াতে কিন্তু এই কথাটো ৰাইজে জানে এই 6 জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ মূল প্ৰতাৰকসকল হৈছে এই কংগ্ৰেছ দলটো অৰ্থাৎ তেওঁলোকে প্ৰায় 60 বছৰ ধৰি ইয়াতে শাসন কৰিছিল আৰু এই দাবীও তেনেধৰণেই পুৰণা দাবী সেই দাবীক তেওঁলোকে কিন্তু পূৰণ কৰিবলৈ কোনো ধৰণৰ চেষ্টা নকৰিলে বৰঞ্চ সেইটোত এটা বাধাৰ পাচিৰ হিচাপে তেওঁলোকে এটা ৰিজলিউশ্যন বিধানসভাত পাছ কৰি থৈ গ'ল যে এক্সিষ্টিং জনগোষ্ঠীৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ এই কামটো কৰিব লাগিব গতিকে এনেধৰণে বাধাগ্ৰস্ত কৰি লৈ তেওঁলোকে এতিয়া ক'ব বিচাৰিছে যে আমিহে নিৰ্বাচনী মানে বৈতৰণি পাৰ হোৱাৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো আজি উত্থাপিত কৰিছোঁ আমি আন্তৰিকতাৰে সৈতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো সমাধান বিচাৰিছোঁ এইবাৰ বিধানসভাত তাৰ প্ৰস্তাৱ আহিব আমি অনুৰোধ কৰিম যে এই কংগ্ৰেছীসকলে যাতে এতিয়াও
সেই 6 জনগোষ্ঠীৰ জনজাতিকৰণত বাধাটো তেওঁলোকে বাধাৰ পাচি হিচাপে পুনৰ খাৰা নহয় সেই সমস্যাটো সমাধানৰ কাৰণে তেওঁলোকো যাতে মানে আগবাঢ়ি আহে এই আহ্বানটোহে কৰিম আৰু এতিয়ালৈকে 6 জনগোষ্ঠীক ইমান পৰ্যায়লৈকে আগুৱাই লৈ যোৱাৰ গোটেই কামখিনিয়ে ভাৰতীয় জনতা পাৰ্টিয়ে কৰিছে গতিকে শেষৰ কামটো ভাৰতীয় জনতা পাৰ্টিয়ে কৰিব যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ নেতৃত্বতে এই কামটো হ'ব যদি কংগ্ৰেছৰ দ্বাৰা হ'লহেঁতেন তেতিয়াহ'লে তেওঁলোকে এই 60টা দশকত যি ধৰণে মানে শাসন কৰি আছিল যি ধৰণে দাবীসমূহ উত্থাপিত হৈছিল তেওঁলোকে কোনো ধৰণৰ কাণসাৰ নিদিলে গতিকে তেওঁলোকৰ নেতৃত্বত যে সেইটো অসম্ভৱ সেইটো ইতিমধ্যে 6 জনগোষ্ঠীয়েও কি কয় ঠিক আছে বুজি পাইছে ঠিক আছে কংগ্ৰেছে এতিয়া তেখেতৰ কি ক'ব তেওঁলোকৰ নাই চাওক মই বিজেপিৰ মুখপাত্ৰজনে যিটো ক'লে মই সেই কথাটোৱে মই বুজা নাই মই সেই প্ৰথম ষ্টেটমেণ্টৰ পৰা মই এটা কথাই কৈ আছোঁ যে তেওঁলোকে যে 6 মাহ 100 দিন এনেকুৱা ধৰণৰ সময়সীমাবিলাক যে দিয়ে নিৰ্বাচন আহিলে সেই সময়সীমাবিলাক তেওঁলোকে কি আগতে বিবেচনা নকৰে নেকি 1 নম্বৰ এতিয়া তেওঁলোকে যে ইমান সমস্যাৰ সৃষ্টি কৰি আছে এতিয়া বিজেপিয়ে এটা বস্তু ক্লিয়াৰ হিমন্ত বিশ্ব শৰ্মাই মানে এটা বস্তু বিচাৰি আছে যে 6 জনজাতি আৰু আমাৰ যিখিনি ট্ৰাইবেল সংঘৰ যিখিনি নেতা আছে তেওঁলোকৰ লগত এটা মানে কনফ্লিক্ট সৃষ্টি কৰিব তেওঁলোকে বিৰাট চেষ্টা কৰি আছে বিজেপিয়ে যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো ক'ব পাৰে এওঁ কংগ্ৰেছকটো দুখী মানে বাৰে বাৰে দুখ জাপি দিব চেষ্টা কৰি আছেই তাৰ লগতে এই নেতাসকলৰ মাজত যদি এটা কনফ্লিক্ট আনিব পাৰে আনি পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা এনেকুৱা এটা অসমত মানে এটা মেছেজ দিব যে চাওক মানে এওঁলোকৰ নিজৰ মাজতে সমস্যা সেইটো কাৰণে 6 জনগোষ্ঠীৰ জনজাতীয়কৰণটো আমাৰ কৰিব নোৱাৰিল তেনেকুৱা ধৰণৰ এটা তেওঁলোকে মেছেজ দেখুৱাই দিছে আৰু তেওঁ এটা মুখপাত্ৰজনে এইমাত্ৰ ক'লে যে 60 বছৰ কংগ্ৰেছে একো কৰা নাই মই আকৌ কৈছোঁ আকৌ ৰিপিট কৰিছোঁ মোৰ সমষ্টি জালুকবাৰী 96ৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দেখিছোঁ 2014 চনলৈকে তেওঁ কংগ্ৰেছত আছিলে 2013-14 চনলৈকে তেওঁ কংগ্ৰেছ দিছিলে সেইখিনি সময়ত তেওঁৰ ভূমিকা কি আছিলে তেওঁ আদৰ্শৰ কথা কয় তেওঁ নীতিৰ কথা সেইখিনি সময়ত তেওঁ জনজাতিক লৈ তেওঁৰ ভূমিকা কি আছিলে তেওঁ অসম চৰকাৰৰ নাছিল বন্ধু তেওঁটো মুখ্যমন্ত্ৰী নাছিল মই আপোনাক কৈছোঁ তেওঁ মন্ত্ৰী আছিলে তেওঁ কি কৰিছিলে এইটো এটা সিদ্ধান্ত তেওঁ কি কৰিছিলে তেওঁ এজন ইণ্ডিভিজুৱেলে তাতে তেওঁৰ মুখ নাছিলে নেকি তেওঁ কথা ক'ব পৰা নাছিলে নেকি তেওঁৰ আদৰ্শ বোলা বস্তু একো নাছিলে নেকি তেওঁ এতিয়া যে জনজাতিকৰণৰ হৈ ইমান কান্দিব লাগিছে তেওঁ তেতিয়া পৰা নাছিল নেকি কোনো এটা কথা মই কৈছোঁ যেতিয়াই বিজেপিৰ বেয়া দিন হয় যেতিয়াই বিজেপিক মানুহে বেয়া পাবলৈ আৰম্ভ কৰে তেতিয়াই তেওঁলোকে উচ্ছেদ জনজাতিকৰণৰ দৰে এইবিলাক মানুহৰ মাজত লৈ আনে জুবিনদাৰ মৃত্যুৰ আগত কেইদিনমানৰ পৰা আন্দোলনখন তীব্ৰতৰ হৈছিলে জনজাতিকৰণৰ তাৰে পিছত জুবিনদাৰ মৃত্যু হ'ল বিজেপিক এক প্ৰকাৰ মানে তেওঁলোকক লেই চেই দি এটা পৰিস্থিতি নেতাসকলক তো সেইকাৰণে তেওঁলোকে আকৌ এতিয়া জনজাতিকৰণৰ ইছ্যুটো লৈ আনিছে যাতে মানুহক আকৌ এবাৰ বুৰ্বক বনাব পাৰে যে নাই আমি জনজাতিকৰণ কৰিমেই মই সেইটোৱে কথা সুধিছোঁ আপোনালোকৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত কৈছিলে 2024 চনতো আহি পেলাই কৈ গৈছিলে যে আমি জনজাতিকৰণ কৰিমেই আজিলৈকে কিয় কৰিব পৰা নাই মাত্ৰ নিৰ্বাচনৰ সময়ত 3 মাহ আগত 2 মাহ মোক আপুনি এটা কথা আপুনি এটা কথা বিপদে পৰিছে আপুনি এটা কথা কওক মই একদম সিধা কৈছোঁ নিৰ্বাচন আৰু সময়ত কি কাৰণে জনজাতিকৰণ কৰা নাই তেনেহলে এটা কাম কৰক জনগোষ্ঠীৰ তৰুণ গগৈ ডাঙৰীয়াই স্পষ্টকৈ কৈছিলে দেখিছে একেবাৰে সেই মৰাণ মটকৰ পৰা আৰম্ভ কৰি কোচৰাজ বংশীলৈকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এতিয়া ডাঙৰীয়াই স্পষ্টকৈ কৈছিলে যে এজেণ্ডাটো হৈছে যিসকলে দাবী কৰিছে আমি সেই আন্দোলন কৰা নাই আমি সেই আন্দোলন কৰা নাই আন্দোলন কৰি আছে সেইসকলৰ প্ৰমাণ লাগে তথ্য লাগে মই দি দিম আপোনাক আমি 6 স্পষ্টকৈ কৈছে তৰুণ গগৈ ডাঙৰীয়াই 2013 চনত কৈছিলে আপোনাৰ 96 চনত কেন্দ্ৰত বিজেপি চৰকাৰ আছিলে কি কৰিছিলে 2001 চনত কংগ্ৰেছৰ বাধা নাথাকিলে ইমান দিনে সেই কাম হৈ গ'লহেঁতেন বিজেপিৰ 13 দিনৰ চৰকাৰ আহিছিল 13 দিনহে আছিল কিন্তু তেওঁলোকে আছিলে 60 বছৰ কালত যিটো কাম নকৰিলে তেওঁ কি ধৰণে 10 বছৰ কৰা মানে এটা চৰকাৰ সেই কথাটো দাবী কৰে সেইটো হৈছে প্ৰথম কথা 2 নম্বৰ কথাত তেওঁ কৈছে যে ইলেকশ্যন আহিলেহে আমি এই কথাটো উত্থাপিত কৰোঁ বা এই কথাটো আলোচনালৈ আনো তো আপোনালোকে দেখিছেনে নাই যে শদিয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ধুবুৰীলৈকে গোটেই অসম জুৰি জনজাতিকৰণৰ বিষয় লৈ আজি উত্তপ্ত হৈ আছে এই উত্তপ্ত হৈ থকা সময়ছোৱাত চৰকাৰৰ এটা দায়িত্ব এই সমস্যাটো সমাধান কৰাৰ কাৰণে আৰু সেইটো কাৰণে বাৰে বাৰে প্ৰচেষ্টা চলাই থকা হৈছে প্ৰচেষ্টাত বাধা হিচাপে কংগ্ৰেছে বাৰে বাৰে ইয়াতে মানে বাধাৰ প্ৰাচীৰ হিচাপে খাৰা হৈছে 1 নম্বৰ কথা 2 নম্বৰ কথাটো এইটো কংগ্ৰেছৰ ইছ্যু নহয় এখেতে কৈছে যে ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে আমি এভেকশ্যনলৈ গৈছোঁ আপুনি জানে যে 60 লাখ বিঘাতকৈ অধিক মাটি ইতিমধ্যে বেদখল হৈ আছে সেই বেদখল মুক্ত কৰাৰ কাৰণে ইতিমধ্যে ৰিজাৰ্ভ অঞ্চলবিলাকতে হওক মানে জলভূমি
বনভূমি এই সকলোতে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ সাপেক্ষে তাতে এভেকশ্যন চলি আছে গতিকে সেইটো ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে নতুন ইস্যু নহয় জাতি মাটি ভেটি ৰক্ষা খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰাৰ প্ৰতিশ্ৰুতি লৈ মুখ্যমন্ত্ৰী নিজৰ সমষ্টিত মই দেখাই দিম লাচিতে বনোৱা ঘৰত মানে বেদখল হৈ আছে সেইবিলাক দেখাই নাই মুখ্যমন্ত্ৰী মহোদয় ডেফিনেটলি এই সকলোবিলাক বেদখল য'ত আছে সকলোবিলাক উচ্ছেদ হ'ব খালি এইবাৰ আমি লিখিছো বহুতে কৈছে যে জালুক মুখ্যমন্ত্ৰী যিটো উচ্ছেদৰ মন্ত্ৰ যদি ইমানে কৰিব মন আছে তেওঁ জালুকবাৰীৰ পৰা আৰম্ভ কৰক এইমছৰ নিলগতে বেদখল হৈ আছে মই গতিকে আপুনি সেইটো লৈ চিন্তা কৰিব নালাগে ভাৰতীয় জনতা পাৰ্টিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ সাপেক্ষে যি ধৰণৰ বনভূমি খাস মাটি বা একেটা সময়তে চৰকাৰী মানে মাটিত বেদখল কৰি যিসকল বহি আছে সেইসকলক উচ্ছেদ ইতিমধ্যে হৈছে প্ৰায় 1,30,000তকৈ অধিক বিঘা মাটি ইতিমধ্যে তাৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু বাকি মাটি এটাৰ পিছত এটাকৈ উদ্ধাৰ হ'ব য'তেই বেদখল আছে ত'তেই উচ্ছেদ হ'ব সেইটো আপুনি নিশ্চিত থাকক গতিকে এইটোলৈ আপুনি চিন্তা কৰিব নালাগে খালি আপোনালোকে নক'ব যে ইছ্যু ডাইভাৰ্ট কৰি আছে ইছ্যু আপোনালোকে ডাইভাৰ্ট কৰি থাকে আজি সেইসকল যিসকল উচ্ছেদিত মানুহ তেওঁলোকক আপোনালোকে উচ্চতাই আছে আমাৰ চৰকাৰ আহি আছে চৰকাৰ আহিলে আপোনালোকক সেই জেগাতেই পুনৰ সংস্থাপিত কৰিম আৰু সেই আপুনি যে ক'লে চৰকাৰ আহি আছে সেই জায়গাতে পুনৰ সংস্থাপিত কৰি আপুনি দেখাওক ক'ত কৈছে আমাৰ নেতাই তো বিভিন্ন কথাটোৱে কৈছে বৈধ ভাৰতীয় নাগৰিকসকলক সেই কথা উচ্ছেদ কৰাৰ পৰিৱৰ্তে চেনেল প্ৰত্যেক পূৰ্ণ সংস্থাপন দিয়ক সেয়া গৌৰৱ আমাৰ নেতাসকলে এটা কথা স্পষ্টকৈ কৈছে কংগ্ৰেছ দলে এটা কথা স্পষ্টকৈ কৈছে যে বৈধ নাগৰিকসকলক আগতে সংস্থাপন উচৰাই দিয়াৰ কাৰণে উচ্ছেদৰ বিৰোধিতা কেনেকৈ কংগ্ৰেছে কৰা নাই বাংলাদেশৰ পক্ষত কংগ্ৰেছে নাই কৰিবলৈ যোৱাসকলক আক্ৰমণ কৰি আছে সেই ধৰণৰ ঘটনা সংঘটিত হৈ আছে কংগ্ৰেছে উচৰাই থকাৰ ফলতেই গতিকে যিটো ভাল কাম সেই কামটোৰ অন্তত আপোনালোকে সমৰ্থন কৰক আমি সমৰ্থন কৰিছো 2013 চনটো আমাৰ তেতিয়াহ'লে ডাঙৰীয়া সমৰ্থন কৰিছে মানুহ যিসকলে জনগোষ্ঠীয়ে বিভিন্ন জেগাৰ পৰা গৈ পৰিকল্পিতভাৱে তাতে ৰূপান্তৰৰ কাৰণে জনগাঁথনি ৰূপান্তৰৰ কাৰণে তেওঁলোকে প্লেন কৰি কংগ্ৰেছৰ উচতনিত যি ধৰ তেওঁলোকে বেদখল আৰম্ভ কৰিছে সেইটোৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টিৰ যি উদ্যোগ সেই উদ্যোগক আপোনালোকে সঁহাৰি জনাওক সেইটোক আপোনালোকে বৰংচ বিৰোধিতা কৰি উচতাই দি তাত হিংসাত্মক মই স্পষ্ট কৰিব লাগিব কংগ্ৰেছে জনজাতিকৰণক কেতিয়াও বিৰোধিতা কৰা নাই কংগ্ৰেছে মাত্ৰ এটা কথাই কৈছে যে এক্সিষ্টিংখিনিক কোনো অসুবিধা নোহোৱাকৈ জনজাতিকৰণ কৰক তাত আৰু বেলেগ কথা নাই আৰু আমি বিচাৰোঁ আমি যদি এক্সিষ্টিংখিনিত কোনো অসুবিধা নোহোৱাকৈ আপুনি জনজাতিকৰণ কৰক ঠিক আছে সেইটো বাৰু আমি মানিলোঁ কিন্তু উচ্চতম ন্যায়ালয় আছে যে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন বা কোনো ধৰণৰ ক্ষেত্ৰত 50%তকৈ বেছি হ'ব নোৱাৰে মানে 49%লৈকে হ'ব পাৰে এতিয়া এক্সিষ্টিংখিনিৰ লগত যদি কোনো ধৰণৰ ইফাল সিফাল নহয় আৰু যদি নতুন আপুনি সংৰক্ষণ দিব লগা হয় তেতিয়াহ'লে 50%তকৈ ওপৰত যাবগৈ যেতিয়া সুপ্ৰিম কোৰ্টত যাব সুপ্ৰিম কোৰ্টত যোৱাৰ লগে লগে 1 ছেকেণ্ডত যিটো দলে 370 একেদিন একে ৰাতিত গুচাই দিব পাৰে তেওঁলোকে এমেণ্ডমেণ্ট কৰিব নোৱাৰে জানো কি এমেণ্ডমেণ্ট কৰিব তেওঁ কনষ্টিটিউশ্যনখন এমেণ্ডমেণ্ট কৰিব নোৱাৰে জানো তেওঁলোকে নতুন আইন আনক তেওঁলোকে চাওক তেওঁলোকে নতুন আইন আনক আৰু মই এটা কথা কৈছোঁ স্পষ্টকৈ যে জনজাতিকৰণৰ কথাটো স্পষ্টকৈ কৈছোঁ আমি কংগ্ৰেছেও কৈছে যে জনজাতিকৰণ কৰক আৰু কথাবোৰ একদম স্পষ্টকৈ কোৱা হৈছে যে জনজাতিকৰণ কৰক আৰু কংগ্ৰেছে ইয়াৰ সম্পূৰ্ণ সমৰ্থন কৰিছে আৰু কংগ্ৰেছে এটা কথা স্পষ্টকৈ কৈছে যে জনজাতিকৰণ কৰিলে এটা বস্তু মই ক'ব লাগিব মোৰ এনেকুৱা এটা অনুভৱ হয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয়তো ভয় খায় যে জনজাতিকৰণ কৰিলে হয়তো তেওঁ সমতা হেৰাই পেলাব ক'ৰবাত নহয় ক'ৰবাত কাৰণ যিহেতু জনজাতীয় লোক মানে হয়তো মুখ্যমন্ত্ৰী হৈ যাব সৰ্বানন্দ সোণোৱাল হয়তো আকৌ মুখ্যমন্ত্ৰী হৈ যায় নেকি যদি বিজেপি ক্ষমতাত আহে সেইবিলাক কাৰণেহে হিমন্ত বিশ্ব শৰ্মা মই দীক্ষিত আকৌ কৈছোঁ বিজেপিৰ এইটো ইছ্যু হয় আপুনি নিজে চিন্তা কৰক আপুনি নিজে কওক 2014 চনৰ পৰাই আজিলৈকে 11 বছৰ লাগিলেনে বিজেপিৰ এই বস্তুটো চিন্তা কৰক কিয় 60 বছৰ লাগিলে মই 60 বছৰৰ ইকুৱেশ্যনটো আপোনাক বুজাই দিলোঁ 60 বছৰ ইকুৱেশ্যন আছে কিছুমান বস্তু মানি ল'ব লাগিব কংগ্ৰেছে চাগে লেহেমে কৰাৰ কাৰণে আজি বিৰোধীত বহাইছে আপোনালোকে 6 মাহ 1 দিন সময় দিছে ন কংগ্ৰেছে বিৰোধী জনজাতিকৰণৰ আৰু সেইটো কাৰণে এইটো সম্ভৱ হোৱা নাই মই আকৌ এটা কথা কৈছোঁ কংগ্ৰেছে কিছুমান বস্তু লেহেমে কৰাৰ কাৰণে আজি বিৰোধীত বহাইছে সেইটো আপোনালোকে বুজা দৰকাৰ আৰু আপোনালোকে যিখন নাটক খেলি আছে সেই নাটকখনৰ কাৰণে আপোনালোকে বিৰোধীত বহিব আৰু নিৰ্বাচন অহাৰ সময়ত কিয় আপোনালোকে জনজাতিকৰণৰ
নিৰ্বাচনৰ কাৰণে নহয় আমি 24/7 আমি সদায় এই সমস্যাবোৰ সমাধানৰ মই আকৌ আপোনাক কৈছো ষ্টাৰ্টিংৰ পৰা আৰু সেইটো অহা 2014 চনৰ পৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন আহিব মই প্ৰতিবেদন তেনেকুৱা প্ৰতিবেদন আপোনালোকক অনুৰোধ কৰিলো যাতে এইবাৰ চলি আছে এখন নাটক চলি আছে ৰাইজে দেখি আছে বাধা নহব এখন নাটক চলি আছে ৰাইজে দেখি আছে মই আপোনাক কৈছো এখন নাটক চলি আছে ৰাইজে দেখি আছে তাত আপোনালোকে বাধা নিদিও বুলি আপোনালোকে প্ৰতিশ্ৰুতি প্ৰদান কৰক নিশ্চিতভাৱে আমি 100 বাৰ কৈছো জনজাতিকৰণৰ কংগ্ৰেছে কেতিয়াও ভাবে 6 জনগোষ্ঠী জনজাতিকৰণৰ কংগ্ৰেছে আমাৰ সভাপতি মহোদয় কৈছে জনজাতিকৰণৰ উত্থাপিত সমৰ্থন কৰিছে এই সমস্যা সমাধান নিশ্চিতভাৱে হ'ব খালি আপোনালোক হেঙাৰ নহব নাই হেঙাৰ এতিয়া কোন নহব সেইটো বাৰু এবাৰ বিধানসভা নিৰ্বাচনত যোৱা যাব কিন্তু কংগ্ৰেছে সময়তনো কিয় নহল সেইটো এটা কিন্তু বিবেচনাৰ বিষয় যে কংগ্ৰেছে হয় 2013 চনত কংগ্ৰেছে যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিলে তেওঁ চেষ্টা কৰিছিলে তেতিয়া শম্ভু সিং গৃহ সচিব আছিলে যুটীয়া গৃহ সচিব উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত অশোকা হোটেলত কেইবালানিও বৈঠক হৈছিল এই 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবী কৰা যিসকল আছে তেওঁলোকক তালৈ মাতি লৈ যোৱা হৈছিলে বহু দাবী কিন্তু কংগ্ৰেছৰ সময়ত সমস্যাটো কি হ'ল সেইটো কিন্তু জানিব লাগিব আপুনি বিজেপিক প্ৰশ্ন কৰাতকে কংগ্ৰেছে কিয় নোৱাৰিলে সেইটোতো জানিব লাগিব দীক্ষিত দা সেই কথাটোৱে মই কৈছো যে আমাৰ হয়তো কবাত নহয় কবাত আমাৰ দেৰি হ'ল এই বস্তুবিলাক সেইটো কাৰণে আমাক ৰাইজে বিৰোধীত বহালে আৰু মই যদি এতিয়া কথাবিলাক যদি আমি হিমন্ত বিশ্ব শৰ্মাই যিটো ধৰণে কয় মাজতে তেওঁ এটা কৈছে যে টেট শিক্ষকসকলক যেতিয়া নিযুক্তি দিয়া হৈছিল তৰুণ গগৈ মাদানীৰ দ্বাৰাই নে কাৰোবাৰ দ্বাৰাই আনি পেলাই তেওঁক মানা কৰিছিল এতিয়া আমিও যদি তেনেকৈ কওঁ কংগ্ৰেছৰ সময়ত জনজাতিকৰণৰ বাধা কিজানি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আছিলে তেওঁতো অঘোষিত মুখ্যমন্ত্ৰী আছিলে তেওঁতো 2 নম্বৰ মন্ত্ৰী ভাবে কথা কোৱাটো নহয় তথ্যবিহীনভাৱে নহয় কথাবিলাক চাওক মই আপোনাক হিমন্ত বিশ্ব মই এটা কথা দীক্ষিত আমি এটা কথা ষ্টাৰ্টিঙৰ পৰা তাতে এটা কথা আৰম্ভণি কৰা এটা কথা আপুনি ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে এতিয়া যে ইমান জনগোষ্ঠী যদি বিজেপি 6 জনগোষ্ঠীক লৈ পেলাই এতিয়া যে ইমান কৈ আছে এটা 25 তাৰিখে উত্থাপন কৰিব ইমান যে এটা বস্তু কথা কৈ আছে মই এটা কথা বুজি পোৱা নাই এই ইলেকশ্যন বিলাক 2014 চনত ক'ত আছিলে মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব 2014 চনত দেখিলে যে ভাৰত এতিয়া 2026 চনত নিৰ্বাচন আহিছে আমি জনজাতীয়কৰণ কৰি হিমন্ত বিশ্ব শৰ্মা 2031 চনতো সেই কথাটো ক'ব নেকি তাৰ আগত আপুনি ক'ত লেখা আছে আপুনি ক'ত দেখিলে এই কথাটো আপুনি কিয় আপুনি যে কৈ আছে যে 6 জনগোষ্ঠী জনজাতিকৰণ হলে হিমন্ত বিশ্ব শৰ্মা মই আপোনাক সেই প্ৰশ্নটোৱে কৰিছো হ'ব নোৱাৰিব তৰুণ গগৈ যে মানা কৰিছিলে তৰুণ গগৈ ডাঙৰীয়া যে মানা কৰিছিলে সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি অসুবিধা আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ত প্ৰমাণ দিব পাৰিছে তৰুণ গগৈ ডাঙৰীয়া তেওঁ টেট শিক্ষকক আপুনি এই কথাবোৰ কেনেকৈ আপুনি এই কথাবোৰ কেনেকৈ ৰাইজক বিপথে আমাক ৰাইজক বিপথে কৰিব আমি এটা কথাই কৈছো 2014 চনত জনগোষ্ঠী জনজাতিকৰণ নকৰে হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ 56 ইঞ্চি বুকু খুলাই কৈছিলে যে আমি 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম 6 মাহটো ক'ত গ'ল 6 মাহটো ক'ত গ'ল 6 মাহ ক'ত গ'ল 6 জনগোষ্ঠীক জনজাতিকৰণ বিজেপিৰ মেনিফেষ্টো দীক্ষিত আপোনাক জবাবটো পঠাই দিম লাগিলে বিজেপিৰ মেনিফেষ্টোত মূল ইস্যু আছিলে সেই জনগোষ্ঠী সেই কথাটো এতিয়া গম পাই গৈছে যে মানুহে বিশ্বাস নকৰে আৰু বিজেপি মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব সেই প্ৰশ্নৰ উত্তৰ দিয়ক যে কি কাৰণত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব 6 জনগোষ্ঠী জনজাতিকৰণ হলে ক'ত সাংবিধানিক বাধা আছে কি অসুবিধা আছে কওক কিহৰ যুক্তিত আপুনি কৈ আছে এই কথাটো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হলে হিমন্ত বিশ্ব শৰ্মা বিৰাট ইনচিকিউৰ মানুহ সেইটো আপুনিও জানে হিমন্ত বিশ্ব শৰ্মা এটা বিৰাট ইনচিকিউৰ মানুহ মই আপোনাক এটা কথাই কৈছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে আৰু বেছি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যে 2014 চনত তেওঁ যেতিয়া কংগ্ৰেছ এৰি পেলাই বিজেপি আহিছিলে তেওঁ জনজাতিকৰণক তেওঁ মূল হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিলে 2016 চনতো তেওঁ ব্যৱহাৰ কৰিলে 2019ত সৰ্বানন্দ সোণোৱালক গাত লিটিয়ালে 2021 চনতো সেইটোৱে কৰিলে 2024 চনতো সেইটো কৰিলে 2026 চনতো তেওঁ সেইটোৱে কৰিব কৈছে আৰু আপোনালোকৰ এই বিশ্লেষণৰ কাৰণে আজি এই অৱস্থা দুদিনৰ আগত বিহাৰত যিটো অৱস্থা হ'ল এই ধৰণৰ বিশ্লেষণতে আপোনালোকে আত্মসন্তুষ্টি লৈ থাকক গতিকে হেতুত যিমানে তেনে ধৰণৰ আত্মসন্তুষ্টি লৈ থাকিব সিমানে আমাৰ কাৰণে সুবিধা আৰু হেতুৰ ফল আমি ইতিমধ্যে দেখি আছো বিজেপি ৰাইজক মিছা কথাৰে বিজেপি নিৰ্বাচনী প্ৰচাৰ চলাব নালাগে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ চলাব নালাগে জনগোষ্ঠী জনজাতিকৰণটো নিৰ্বাচনী প্ৰচাৰ হিচাপে চলাব তেওঁলোকে আপোনালোকে কৰি আছে তেওঁলোক কৰিব লাগে তেওঁ নিৰ্বাচনী প্ৰচাৰ কৰি আছে যে 6 জনগোষ্ঠী আপোনালোকৰ হলে এটা কথা অসমৰ ৰাইজে বুজে ইমান দিন 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰসংগ নাছিলে বিধানসভাত সময় নাছিলে কৰ তিৱাৰী কমিশ্যন কৰ কি নানানটা কথা আহিলে কৰ উচ্ছেদৰ কথা আহিলে 6 জনগোষ্ঠী জনজাতিকৰণৰ সময় কি নাছিলে নেকি
নিৰ্বাচন ঠিক পাক মুহূৰ্তত 2 মাহ 3 মাহ 4 মাহ সেই আলোচনা বিলোচনা এটাৰ বিষয়ে এটাকৈ হৈ আছে আপুনি যদি চাই কি কৰে সেই আলোচনা মই আপোনাক সেইকাৰণে কৈছো যদি একেদিনৰ ভিতৰত তেনেহলে কংগ্ৰেছে কাহিনী কৰিব পাৰিলে তেনেহলে আপোনালোকৰ কংগ্ৰেছে কাহিনী কৰিব পাৰিলে কিয় নকৰিলে সংযম কংগ্ৰেছ 6 মাহ এই ধৰণৰ সময়বিলাক দিব সংযম নহয় তেওঁলোকে জবৰদস্তি কাৰোবাৰ ওপৰত কিবা এটা জাপি দিব নোৱাৰে এইটো এটা দুটা জনগোষ্ঠীৰ মাজত যি বিৰোধ অৰ্থাৎ আমি এটা সামাজিক চুক্তি হ'ব লাগিব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো এনেধৰণৰ নহয় যে এইটো জাপি দিয়া এটা বিষয় নহয় কিন্তু ইয়াত যদি কিবা কাৰণত যদি জনগোষ্ঠীক জনজাতিকৰণটো নিৰ্বাচনৰ আগত আপুনি ক'ব বিচাৰিছে যে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণটো এনেকুৱা নহয় যে কালিলৈ এছেম্বলিত পাছ কৰিলে সকলোৱে সমৰ্থন দিলে মই ধৰি লৈছোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ গ'ল আৰু আজি যিসকল এছডিচি জনগোষ্ঠীয়ে যি ধৰণৰ বিৰোধ কৰি আছে কালিলৈ যিটো সংঘাত হ'ব সেই সংঘাতৰ দায়িত্বটো কোনে ল'ব সেইটো হ'ল প্ৰথম কথা দ্বিতীয় কথাটো হৈছে সেইটো কাৰণে সেইকাৰণে আচলতে 6 জনগোষ্ঠী বিৰোধ কৰি আছে এক্সিষ্টিং জনগোষ্ঠীসমূহে CC2R সেইদিনা মিটিং সেই বস্তুবিলাক সেইবিলাক কাৰ মানুহ কোনে তেওঁলোকক ইনফ্লুৱেঞ্চ কৰিছে সেইবিলাক ৰাইজে জানে সেই সমস্যাবিলাক ৰাইজে জানে ইতিমধ্যে আগবাঢ়িছে সেইবিলাক ৰাইজে জানে এই সমস্যাটো সমাধানৰ কাৰণে এইটো এটা যিহেতুকে সামাজিক সমস্যা এখন সামাজিক চুক্তি হ'ব লাগিব এক্সিষ্টিং 6 জনগোষ্ঠী আৰু হ'ব লগা জনগোষ্ঠীসকলৰ নেতৃত্বৰ লগত ৰাইজৰ লগত এটা মানে সামাজিক চুক্তি হ'ব লাগিব যিটো চুক্তিয়ে প্ৰকৃতাৰ্থত অসমত এটা শান্তিৰ পৰিৱেশ বিৰাজ কৰিব যিদিনা এক্সিষ্টিং 6 জনগোষ্ঠীৰ সেই কথাটোত আপত্তি নোহোৱা ধৰণৰ এটা পৰিৱেশ ইয়াতে ৰচনা হ'ব অৰ্থাৎ এটা সামাজিক চুক্তি হ'ব দিল্লীত যিদিনা 6 জনগোষ্ঠীৰ জনজাতিকৰণ ঘোষণা হ'ব সেইদিনা দিল্লীৰ পৰা যদি আপোনালোকে কোনো ধৰণৰ বাধা নিদিয়ে ঠিক আছে আপোনালোকে বাধা নিদিয়ে এই নৱেম্বৰ মাহত বিধানসভাত উত্থাপিত হ'ব তাৰপিছতে ইয়াৰ কথাটো হ'ল প্ৰশ্নটো ইয়াত এইটো হ'ল যে ঠিক আছে বাধা হিচাপে আপোনালোকে দাবী কৰি যাব ঠিক আছে সম্পূৰ্ণৰূপে 6 জনগোষ্ঠীৰ পক্ষত গতিকে আপোনালোকে যদি বিৰোধী কিবা কাৰণত যদি ধৰক বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহ'ল বা সেইটোক ধৰক কোড অফ কণ্ডাক্ট লাগি গ'ল যিটো নিৰ্বাচনৰ পিছৰ কাৰণে যাব লগা হ'ল তেনেকুৱা পৰিস্থিতিত ইয়াৰ প্ৰভাৱ নিৰ্বাচনত কিবা পৰিব নেকি মহন্ত ডাঙৰীয়াৰ পৰা নিশ্চিতভাৱে এই ধৰণৰ এটা জনবিস্ফোৰণ য'ত ঘটি আছে বুলি আমি ক'ব পাৰোঁ অৱশ্যে সেই গোটেই জনবিস্ফোৰণটোত যিসকলে আজি পাৰ্টিচিপেট কৰিছে এটা কথা সকলোৱে আমাৰ জানি থোৱা ভাল তাতে অংশগ্ৰহণকাৰীসকল কিন্তু বিজেপি বিৰোধী নহয় সেইসকলৰ ভিতৰত কোচ ৰাজবংশীৰ ভিতৰতেই কওক চাহ জনজাতিৰ ভিতৰতেই কওক আৰু একেটা সময়তে আহোম জনগোষ্ঠীৰ ভিতৰতেই কওক সেই আন্দোলনকাৰীসকলৰতো অধিকাংশই প্ৰকৃত অৰ্থত ভাৰতীয় জনতা পাৰ্টীৰে ব্যক্তি তেওঁলোকে আচলতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী কৰা মানে এইটো নহয় যে তেওঁলোকে বিজেপিৰ বিৰোধিতাত নামিছে তো বিজেপিৰ মানুহে আজি যিহেতুকে বিজেপিও 6 জনগোষ্ঠীক সমৰ্থন কৰে যিহেতুকে বিজেপিয়েও 6 জনগোষ্ঠীৰ দাবীটোক সমৰ্থন কৰে গতিকে সকলো বিজেপি সমৰ্থককাৰীসকলে চৰকাৰৰ ওচৰত সেই প্ৰেছাৰ দিয়াৰ কাৰণে আজি আন্দোলনৰত হৈ আছে গতিকে কালিলৈ নিৰ্বাচনত সেই যিসকল বিজেপিৰ ব্যক্তি আছে নিশ্চিতভাৱে তেওঁলোকে বিজেপিৰ পক্ষতে থাকিব আৰু যিহেতুকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই বিষয়টো সলিউচনৰ কাৰণে আগবাঢ়ি গৈছে এটা এমিকেবল সেটেলমেণ্ট হ'বই সেইটো আমি নিশ্চিত গতিকে অহা 25 নৱেম্বৰত যেতিয়া বিধানসভাত এই বিষয়টো উত্থাপিত হ'ব নিশ্চিতভাৱে তাতে এটা সলিউচন আহিব আৰু এই নিৰ্বাচনত এটা পজিটিভ প্ৰভাৱেই আচলতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ জৰিয়তে পৰিব ঠিক আছে কংগ্ৰেছে কি ক'ব কি প্ৰভাৱ পৰিব যদি নহয় নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ যদি নহয় চাওক কথাটো এনেকুৱা বিজেপিয়ে সেই বস্তুটোৰ কাৰণে ইতিমধ্যে বিজেপি এটা প্ৰস্তুতি চলাইছে অসমত স্পেচিয়েল ৰিভিজন আনিছে তেওঁলোকে জানে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ যদি আমি কৰিব নোৱাৰোঁ এতিয়া আমি এটা প্ৰচেষ্টাহে চলাই আছে তেওঁলোকে আৰু এটা নেৰেটিভ ছেট কৰিব ট্ৰাই কৰি আছে তেওঁলোকে ভাবিছে যদি আমাৰ নহয় আমি যদি কৰিব নোৱাৰোঁ তেন্তে আমি এই যিখন আপোনাৰ এতিয়া অসমত গম পাইছে মানে স্পেচিয়েল ডিভিজন আৰম্ভ হ'ব তেওঁলোকে সেই বস্তুবিলাকৰ দ্বাৰাই এটা নিৰ্বাচন জিকাৰ প্ৰক্ৰিয়া চলিব মানে এটা চেষ্টা চলাব যে আমি আকৌ কেনেকৈ 2026ত আমি ক্ষমতাত আহিব পাৰোঁ তো সেই কথা বতৰাবিলাক এইবাৰ ৰাইজে বুজি পাই আছে দেখি আছে আৰু অন্যবাৰ দৰে কি প্ৰচেষ্টা চলাব বুলি ক'লে আপুনি তেতিয়াহ'লে তেওঁলোকে স্পেচিয়েল ডিভিজনটো এটা নৰ্মেল প্ৰচেছ এইটোত কি হ'ব নাই চাওক এতিয়া সিদিনাখনে আপুনি স্পেচিয়েল ডিভিজনটো যদি কথা কয় স্পেচিয়েল ডিভিজনটোত আপোনাৰ চিফ ইলেকশ্যন আমাৰ ইলেকশ্যন কমিশ্যনাৰে কি ক'লে যে 2 দিন পূৰ্বে যদি কোনোবা ব্যক্তিও আহে তেওঁলোকে নাই স্পষ্টীকৰণটো আপুনি কেনেকৈ দিছে মোৰ তাতো আছে সেই স্পষ্টীকৰণটো দিছে আৰু আপুনি সেই স্পষ্টীকৰণটোৰ লগত আপুনি সুৰ মিলাই পেলাই মুখ্যমন্ত্ৰী মহোদয় কিন্তু কৈছে এতিয়া যদি বিহাৰত এতিয়া ধৰি লওক কোনোবাই বিহাৰত তেওঁলোকে ভোট দি পেলাই আহিছে এতিয়া কৰ্মসূত্ৰে তেওঁলোকে ইয়াত আহিব বা থাকিব তেওঁলোকে কি তাত আকৌ ইয়াতে ভোট দিব পাৰিব নেকি কথাটো তেনেকুৱা হয় ন
তো বস্তুবিলাক বিজেপিয়ে তাৰমানে এতিয়া বিভিন্ন ধৰণৰ এইটো 100% নিশ্চিত বহুত চেষ্টা কৰিছে কথা আপোনালোকে কৈছিল স্পষ্ট হৈছে বিহাৰত ভোটচুৰিটো একদম স্পষ্ট হৈছে বিহাৰৰ ৰিজাল্ট আপোনালোকে দেখিছে বিহাৰত ভোটচুৰিটো একদম স্পষ্ট হৈছে এই বিষয়টো আপোনালোকে আকৌ বিহাৰত ভোটচুৰিটো একদম স্পষ্ট হৈছে বিহাৰত হেতু আপুনি প্ৰমাণ কৰিব নোৱাৰিলে আপোনালোকে খালি টিভি টক বহি মই আপোনাক এটা কথা কৈছো আপোনালোকে প্ৰেছ মিট কৰে ইলেকশ্যন চিফ ইলেকশ্যন আগৰ চিফ ইলেকশ্যন কমিছনৰ তেওঁৰ নামটো আজিলৈকে সুপ্ৰিম কোৰ্টৰ ওচৰলৈকে ইলেকশ্যন কমিছনৰ বিৰুদ্ধে গৈ আপোনালোকে এটা গোচৰ পৰ্যন্ত আপোনালোকে একচুৱেলি অসমৰ ৰাইজে বুজে যিখন চিফ ইলেকশ্যন কমিছনৰ কথা ক'লে চিফ ইলেকশ্যন প্ৰচিডিউৰটো আপোনালোকে বৰিহনাৰ প্ৰস্তাৱ আহিছে ভৰ্চনৰ চিচিটিভি আপোনালোকৰ এবছৰলৈকে সংৰক্ষণ আছিল আজিকালি আপোনালোকে 45 দিনতে চিচিটিভি ডেষ্ট্ৰয় কৰে আপোনালোকে নিজে আইন বনাইছে গতিকে ইলেকশ্যন কথাখিনি টিভিত নবহি আপোনালোকে সুপ্ৰিম কোৰ্টত কিয় নাযায় ইলেকশ্যন কমিছনৰ বিৰুদ্ধে প্ৰথম আপোনালোকে ইলেকশ্যন কমিছনৰ ওচৰত যাব লাগে তাত আপোনালোকে যোৱা নাই দ্বিতীয় যদি গৈছিল বুলি কয় আপোনালোকে জানে তেওঁলোকে নামানিব জানে যদি আপোনালোকে সুপ্ৰিম কোৰ্টত যাব লাগে টিভিত পাৰিব তেওঁলোকে ডেফিনেটলি সাবমিশন নহয় গতিকে সেইকাৰণে বিভিন্ন ধৰণৰ কথা ওলাই আছে সেইকাৰণে বিভিন্ন ধৰণৰ পন্থা তেওঁলোকে বিহাৰত আৰম্ভ কৰিছে আৰু যদি এওঁলোকৰ ইমান স্পেশাল ডিভিজনৰ দৰকাৰ আছিল লোকসভা নিৰ্বাচন কৰিব পৰা নাছিল লোকসভা নিৰ্বাচন হৈছে তেনেহ'লে লোকসভা নিৰ্বাচন ইনভেলিড হয় লোকসভা নিৰ্বাচন তেনেহ'লে ইনভেলিড যদি চাকৰি সূত্ৰে ইয়াতে থাকে তো নিশ্চিতভাৱে তেওঁ ইয়াতে ভোট দিব পাৰিব আপোনালোকে কথা কোৱাৰ হেতু নৈতিক অধিকাৰেই নাই এই কাৰণে মই কৈ আছো আপোনালোকে মনমোহন সিং ডাঙৰীয়া মাননীয় প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী তেওঁ কৰ ভোটাৰ আছিল আৰু তেওঁ জন্ম ক'ত হৈছিল তেওঁলোকক ইয়াত ভাড়াঘৰ ৰাখি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নিজৰ ঘৰত ৰাখি তেওঁক ইয়াতে ৰাজ্যসভাৰ মেম্বাৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল একেটা সময়তে সঞ্জয় সিঙক আপোনালোকে ৰাজ্যসভাৰ মেম্বাৰ কৰি পঠাইছিলে তেওঁ কি অসমৰ খিলঞ্জীয়া আছিল নেকি তেওঁক পঠাইছে আপোনালোকে জিকে ভানু কোন আছিল আপুনি এইবিলাক জবাব কৰক আপোনালোকে খেলিমেলি তেওঁলোকে শিকা গাইলে বিহাৰৰ পৰা কথা আহিলে দিক্ষিতে তেওঁলোকে শিকা হাৰিলে যে সঞ্জয় সিং কোন আছিল তাৰমানে তেওঁলোকে ভাৰতীয় ভোটাৰ আছিল তেওঁলোকে নিৰ্বাচন হলে মানে শিকাৰ এটা প্ৰচেষ্টা হাতত লৈছে কিন্তু ভানুৱে ইলেকশ্যন খেলাটো ইলিগাল আছিল আপুনি হেতু কওক যে ভানুৱে ইলেকশ্যন খেলাটো ইলিগাল আছিল স্পষ্টকৈ প্ৰধানমন্ত্ৰী মাননীয় মনমোহন সিঙে ইয়াৰ পৰা 2014 চনতো ইলিগাল আছিল এই কথা কওক সঞ্জয় সিং আমি ইয়াৰ পৰা নিৰ্বাচন কথা স্বীকাৰ কৰিছে সেই কথা আমি স্বীকাৰ কৰিব পাৰো নৰমেল বিষয় ভোটাৰ লিষ্ট ডিভিজন অৰ্থাৎ মানুহ মৰিছে সেইসকলৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিব লাগিব নতুন মানুহ 18 বছৰ পাৰ হৈছে তেওঁক ইনক্লুড কৰিব লাগিব তো এই ধৰণে মানুহ এক জেগাৰ পৰা অন্য জেগালৈ গৈছে গতিকে দুই জেগাত যাতে ভোটাৰ নাম নাথাকে সেইবিলাকক ঠিকঠাক কৰিব লাগিব এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া সেই স্বাভাৱিক প্ৰক্ৰিয়াটোত আপোনালোকে ইমান ভয় কৰিবলগীয়া কি কথাটো আছে আপোনালোকে ৰাইজৰ সন্মুখত মুখৰ ওচৰত গল্প কৈ হাজাৰ হাজাৰ ট্ৰেইনত মানুহ আহিব ট্ৰাকত মানুহ আহিব ভোট দিব আৰে গাঁৱৰ ভিতৰত গৈ যদি বিহাৰৰ পৰা মানুহ আহে পাঞ্জাবৰ যদি মানুহ আহি ইয়াতে কাৰোবাক ভোট দিবলৈ আহে তেতিয়াহ'লে ৰাইজে চিনি নাপাব নেকি আপোনালোকৰ বিএলঅ'বিলাক নাথাকে নেকি আপোনালোকৰ পুলিং এজেণ্টবিলাক নাথাকে নেকি আপোনাৰ গাঁৱৰ মানুহজনে সেই গাঁৱত সেই মানুহটো ভোট আছেনে নাই সেইটোক চিনি নাপায় নেকি বিহাৰী নতুন মানুহ এটা যেতিয়া ভোট দিবলৈ যাব সেই কথাটো আপোনালোকে ধৰিব নোৱাৰিব নেকি এইবিলাক মুখৰোচক গল্প নিজে হাৰাৰ কাৰণে এটা বাহনা আপোনালোকে গম পাইছে যে অসমত এইবাৰ নিৰ্বাচনটো আপোনালোক ডুবিব সেইকাৰণে এই ভোটাৰ ৰিভিজনৰ জৰিয়তে আমাক হৰুৱালে ভোট চুৰি কৰি আমাক হৰুৱালে তাৰ বাবে আচলতে আপোনালোকৰ সমস্যাৰ সমাধানৰ এইবিলাক কোনো ৰাস্তাই নহয় অৰ্থাৎ এটা স্বাভাৱিক প্ৰক্ৰিয়াক আপোনালোকে বাধা দিব বিচাৰে কিয় মৃত ব্যক্তিজনৰ নামটো ভোটাৰ লিষ্টৰ পৰা কটাটো এইটো কিবা অন্যায় হ'ব নেকি এজন মানুহ বিহাৰৰ পৰা যেতিয়া চাকৰি ট্ৰেন্সফাৰ হৈ ইয়ালৈকে আহিব সেই মানুহজন যেতিয়া ইয়াৰে নাগৰিকত্ব হ'ব আৰু এপিক নাম্বাৰটো থাকিব তেওঁ একেজন মানুহৰ দুটা জেগাত কেতিয়াও থাকিব নোৱাৰে যদি বিহাৰৰ পৰা কালিলৈ কোনোবা এজন মানুহ আহে তেওঁ যদি ভোটাৰ লিষ্টৰ নামটো উঠিবলৈ হয় তেতিয়াহ'লে সেই নাম্বাৰটো তেওঁ কৰ্তন হ'ব তেওঁ তাত থকা ভোটাৰ লিষ্টৰ নাম কৰ্তন হ'ব গতিকে এই ধৰণৰ এটা প্ৰক্ৰিয়াৰ জৰিয়তে সেইটো হ'ব ট্ৰেইনত আহি হাজাৰ হাজাৰ মানুহ আপোনাৰ ভোট কেন্দ্ৰত হাজিৰ হৈ গ'ল আৰু ধামধুম তেওঁলোকে ভোট দি গুচি গ'ল তেতিয়াহ'লে কংগ্ৰেছী বিএলঅ'কেইটাই কি কৰিব তাতে আপোনাৰ পুলিং এজেণ্টকেইটাই কি কৰি আছে তো ঘোঁৰা ঘাস কাটিবলৈ তেওঁলোকক ৰাখিব নেকি আপোনালোকে গতিকে এইটো সহজ কথা নেকি এইটো ক'বলৈ ভাল শুনিবলৈ ভাল যে বাহিৰৰ পৰা মানুহে আহি ভোট দি চৰকাৰটো জিকাই লৈ যাব কিন্তু এখন গাঁৱত গৈ যেতিয়া হাজাৰ হাজাৰ বিদেশী মানুহ আহি সোমাব অচিনাকি মানুহে আহি ভোট দিবলৈ যাব তো আমি চিনি নাপাম নেকি তাক তাৰ মানুহে বাধা নিদিব নেকি এইবিলাক কথা কোনোবাই বিশ্বাস কৰে নেকি এইবিলাক আপোনালোকে হাৰিব যিহেতু এটা কংগ্ৰেছে প্ৰতিক্ৰিয়া কি দিব চাওক মই বিষয়টো একচুৱেলি তেওঁ বেলেগ ফালে লৈ গৈ আছে কথাটো একদম স্পষ্ট কংগ্ৰেছে মই আকৌ কৈছোঁ কংগ্ৰেছে জনজাতিকৰণৰ বিৰোধিতা
কৰা নাই, কংগ্ৰেছে পূৰ্ণ সমৰ্থন কৰিছে। কংগ্ৰেছে এইবাৰ নিৰ্বাচনত এই যিটো জনজাতিকৰণক লৈ বিজেপি যিটো এটা নিৰ্বাচনী এটা ইছ্যু তেওঁলোকে আৰম্ভ কৰিছে, তেওঁ এইটো 2014 চনতো কৰিছে, 16তো কৰিছে। প্ৰত্যেক বছৰ নিৰ্বাচনৰ আগত বিজেপিয়ে জনজাতিকৰণৰ বিষয়টো আনে, বিষয়টো মানে বিধানসভাই হওক সেইটো তেওঁলোকৰ প্ৰেক্টিছ আছিল, তেওঁলোকে এটা আনি পেলাই ৰাইজৰ ওচৰত এনেকুৱা এবাৰ দেখায় যে তেওঁলোকে 2021 চনত অলপ ফেইল হ'ল, যে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী নহ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হ'ল, তাৰপিছতে তেওঁলোকে এতিয়া বুজাব পৰা নাই, মানুহক আশ্বস্ত কৰিব পৰা নাই যে তেওঁলোকে জনজাতিকৰণটো কেনেকৈ কোনটো পৰ্যায়ত গৈ পেলাই কৰিব। সেইকাৰণে তেওঁলোকে প্ৰথমতে ক'লে যে তেওঁলোকৰ নৰেন্দ্ৰ মোদীয়ে ক'লে যে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিব। বিজেপি 2016 চনৰ স্পষ্টকৈ এতিয়াও আছে মেনিফেষ্টোখন, দাদাই পঢ়িব, আমাৰ বিজেপিৰ মুখপাত্ৰজনে পঢ়িব, তেওঁ দেখিব যে স্পষ্টকৈ বিজেপিৰ নিৰ্বাচনৰ এটা মূল বিষয় আছিলে জনজাতিকৰণটো 2016 চনৰ নিৰ্বাচনতে। এতিয়া আমি 2016 গৈ পেলাই আমি 2025 চন আহি পালোঁ, এইবাৰ 2026 চন আহিব, 26 চন নিৰ্বাচন। তো এই যিটো 10 বছৰ 11 বছৰ এই সময়সীমাটো এটা কি কম সময় নেকি? 60 বছৰটো কি বেছি সময় নেকি? যিটো বস্তু 10 বছৰ, মোক ক'ব দিয়ক, যিটো বস্তু 10 বছৰ, যিটো বস্তু তেওঁলোকে 10 বছৰ লাগিলে কৰিব নোৱাৰিলে, এতিয়া কি 2-3 মাহত তেওঁলোকে কৰি পেলাব নেকি? এইটোতো সম্ভৱ, এইটো দীক্ষিত দা আপুনিও গম পায়। এইটো এটা কথাটো এনেকুৱা যে বিজেপিয়ে এতিয়া নতুন পন্থা অৱলম্বন কৰিব লগা হৈছে নিৰ্বাচন জয় কৰাৰ কাৰণে। আৰু আমাৰ একদম স্পষ্ট কথা, কংগ্ৰেছে জনজাতিকৰণৰ বিৰোধিতা কৰা নাই, কেতিয়াও নকৰে। 2013 চনত তৰুণ গগৈ ডাঙৰীয়াও ইয়াক সমৰ্থন কৰি থৈ গৈছে স্পষ্টকৈ। আপুনি ইউটিউব ফেচবুক চালে পাব তেওঁ কি কৈ গৈছে। আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াও কৈছে যে তেওঁ পূৰ্ণ সমৰ্থন আছে 6 গোষ্ঠীৰ জনজাতিকৰণক লৈ। আৰু আমি জনাইছোঁ তেওঁলোকে যিমান পাৰে সোনকালে, এইটো এটা ইলেকশ্যন প্ৰপগেণ্ডা নকৰক, 6 জনগোষ্ঠীৰ জনজাতিকৰণটো এটা তেওঁলোকৰ 6 জনগোষ্ঠীৰ এটা প্ৰাপ্য হয়, তেওঁলোকৰ সেইটো প্ৰাপ্য হয়। তো সেইটো তেওঁলোকক যিমান পাৰে সোনকালে বিজেপি চৰকাৰে প্ৰদান কৰক। যিটো কাম তেওঁলোকে নিজেই কৰিব নোৱাৰিলে সেই কামটো আচলতে আনৰ ঘৰত জাপি দি তেওঁলোকে এতিয়া ক'ব বিচাৰিছে যে এই কামটো কৰি দিব লাগে। 60 বছৰে নোৱাৰা কামটো আমি 10 বছৰত সম্পূৰ্ণ কৰিবলৈ আমি গৈ আছোঁ, আমি নোৱাৰিম বুলি কোৱা নাই। অৰ্থাৎ 25 তাৰিখে উত্থাপিত হ'ব, তেতিয়াই এই সমস্যাটো সমাধানৰ ওলাব। গতিকে তাত যাতে আপোনালোকে বাধা দিবলৈ নাযায়, সেইটোত আপোনালোকে যি ধৰণে আজি ষ্টুডিঅ'ত কৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আমি সপক্ষে আছোঁ, কালিলৈ বিধানসভাত যেতিয়া সেই প্ৰস্তাৱ আহিব 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আমি আছোঁ বুলি, সেই সময়ত আপোনালোকে যাতে ওলোটা খৰ নামাৰে, সেই কথাটো কিন্তু মই কংগ্ৰেছ দলৰ প্ৰতি কৈ থলোঁ। এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণে নিৰ্বাচনত কি প্ৰভাৱ পেলাব বুলি আপুনি ভাবে? মই যদি ক্লজিং ৰিমাৰ্কত এই প্ৰশ্নটো লৈ যাওঁ, কি প্ৰভাৱ পেলাব বুলি ভাবে আপুনি? মই প্ৰজন মহন্তৰ পৰা বা মই আপোনাৰ পৰা আৰম্ভ কৰিছোঁ। মই ক্লজিং ৰিমাৰ্ক বুলি দীক্ষিত দা মই কৈছোঁৱেই যে তেওঁলোকে যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণটো তেওঁলোকে কৰিব নোৱাৰে, সেইটো নিৰ্বাচনত এক সাংঘাতিক প্ৰভাৱ পৰিব। আৰু সেইটো কাৰণে তেওঁলোকে যে মই ক'লোঁ SR স্পেচিয়েল ৰিভিজনৰ পৰা আদি তেওঁলোকে নিসিজা দাইল দিব লগা হৈছে। তেওঁলোকে এতিয়া পাৰিলে আকৌ নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট যেতিয়া লাগিব, তেওঁলোকে হয়তো কিবা আঁচনিও ঘোষণা কৰিব। তো তেওঁলোকে জানে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো তেওঁলোকে কৰিব যদি নোৱাৰে, এবাৰ নিৰ্বাচনত বিজেপিৰ অৱস্থা বেয়া হ'ব। কাৰণ বাৰ জনজাতীয় লোকসকলক ঠগাই থকাটো এবাৰ প্ৰমাণ হৈ পৰিছে। আৰু এটা কথা ঠিক, আমি আকৌ কৈছোঁ, যদি এই নানানটা উচ্ছেদটোক লৈ পেলাই যি ধৰণে কংগ্ৰেছক আক্ৰমণ কৰে, আমি সেইকাৰণে কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যদি বিচাৰে তেওঁলোকে একদমেই 6 জনগোষ্ঠীৰ জনজাতিকৰণটো যিমান পাৰে সোনকালে কৰি দিয়ক। আৰু যাতে এনেকুৱা ধৰণৰ এই যিটো এটা নিৰ্বাচনৰ আগত প্ৰত্যেকবাৰ যিটো এটা মানে তেওঁ প্ৰপগেণ্ডা, ইলেকশ্যন প্ৰপগেণ্ডা কৰে, সেইটো যাতে চিৰদিনৰ কাৰণে গুচি যায়। ঠিক আছে, ব্ৰজন মহন্ত, যিটো প্ৰেক্টিচ তেখেতসকলে কৰি আহিছিলে যোৱা সময়ছোৱাত, যে 14 অনা হৈ গ'ল আৰু 2 অনা মাত্ৰ বাকী আছে, নিৰ্বাচন পাৰ হৈ গ'লেই জনজাতিকৰণ হ'ব, এই খেলটো আছিলে কংগ্ৰেছৰ। আচলতে আহি শেহত আমাৰ দায়িত্বত আহিছে, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্বত। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে অন্যান্য সমস্যাসমূহ যেনেধৰণৰ সমাধান কৰি আছে, আজি তাৰিখত সত্ৰৰ মাটি বেদখল উচ্ছেদৰ পৰা আৰম্ভ কৰি চৰকাৰী খাছ লেণ্ডৰ পৰা আৰম্ভ কৰি জলভূমি, বনভূমিক আৰু সেইটোত খালি তেওঁলোকে বাধা পথালি দিব নালাগে, তেওঁলোকে 6 জনগোষ্ঠীৰ সপক্ষে ওলাই আহক, সেই কথাটোৱে মই কংগ্ৰেছৰ প্ৰতি আহ্বান জনাইছোঁ। ঠিক আছে, কি হয় কি নহয় সময়ত গম পোৱা যাব। মোৰ যদি ভুল হোৱা নাই 25 তাৰিখৰ পৰা বিধানসভা অধিৱেশন আছে নেকি, বিধানসভাৰ শীতকালীন অধিৱেশন যিটো উইণ্টাৰ ছেশ্যন আছে, সেই উইণ্টাৰ ছেশ্যন আৰম্ভ হ'ব। 5 দিনীয়া নে 4 দিনীয়া এটা ছেশ্যন হ'ব। আৰু এই যি বিধানসভাৰ ছেশ্যন হ'ব বা যিটো অধিৱেশন হ'ব, এইটোৱে বৰ্তমান বিধানসভাখনৰ পূৰ্ণাংগ
অন্তিমটো পূৰ্ণাংগ বিধানসভাৰ অধিৱেশন হ'ব ইয়াৰ পিছত যেটো জানুৱাৰীত আহিব হেতু ভোট অন একাউণ্টৰ কাৰণে থাকিব নিৰ্বাচনৰ প্ৰাক্ষণত আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ঘোষণা কৰি থৈ গৈছে যে এই নিৰ্বাচনৰ এই অধিৱেশনতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগ আহিব য'ত তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা আৰম্ভ কৰি দুখন বিশেষ আইন প্ৰণয়নৰ কথা কৈছে কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আমিও আশা কৰিম যাতে এটা ন্যায়ৰ মাজেৰে এটা মীমাংসালৈ যায় সকলোৱে যাতে উইন উইন সিচুৱেশ্যন হয় বৰ্তমানৰ থকা যিসকল জনজাতিকৰণত বৰ্তমান যিসকলে যি সুবিধা পাই আছে তেওঁলোকৰ যাতে কোনো লোকচান নহয় আৰু যিসকলে নতুনকৈ আহিব তেওঁলোকো যাতে কোনো ধৰণৰ তেওঁলোকৰ লোকচান নোহোৱাকৈ তেওঁলোকো সুবিধা পাই থাকে সেইটোৱে হোৱাটো এই মুহূৰ্তত আমাৰো কাম্য মই ধন্যবাদ জনাইছোঁ প্ৰজন মহন্ত আৰু আছিক ইকবাল আপোনালোক দুইজনকে এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আৰু যুক্তিযুদ্ধৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ